অকল ধৰ্মৰ নামত নমুনাটো কৰি থাকিলে নহব যে আমাৰ প্ৰেক্টিকেল জীৱনত আমি সেইবোৰ প্ৰয়োগ কৰিব আন্তৰিকতাত আহি ভাল লাগিল আজি আমাৰ আদিবাসী Baptist মানে এসোসিয়েশনৰ কনফারেন্স আছিল আৰ্টিস্ট কনফারেন্স গোটে একত্ৰিত হৈছে আমাৰ ধৰ্মগুৰুসকল পাষ্টৰসকল ইয়াত আহি পেলে মানৱ জীৱন মানে বিষয়ে আমাৰ জীৱন দৰ্শন দিছে বাইবেলৰ বিভিন্ন কথাবিলাক ধুনীয়াকৈ সবকে প্ৰত্যেকটা ভাষটো বুজাই আছে মই ভাবো হিতৰ দ্বাৰা ধৰ্মৰ মানে ধাৰ্মিক এটা যেটো দিক আছে জীৱনটো সুন্দৰভাৱে লৈ যোৱাৰ কাৰণে গতিকে খ্ৰীষ্টান সোসাইটিৰ যিমান মানুহ আছে যিসকলে ইয়াত আহিছে মই ভাবো বহুখিনি তেওঁলোকে নিজৰ জীৱনৰ সদায় জটিল হৈ থকা সন্মুখীন হৈ থকা সমস্যা বিলাকৰ মাজত কেনেকৈ চলি যাব লাগে আৰু ইয়াৰ পৰা নিজকে কেনেকৈ এৰুৱাই চলিব লাগে ইয়াৰ জ্ঞানবোৰ পাব আৰু হিতৰ দ্বাৰা আমাৰ সমাজখনত যথেষ্ট উপকাৰ হ'ব আৰু আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ লগতে আনক মানে সৎ পথেদি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চয় সক্ষম হ'ব সেইটো মোৰ বিশ্বাস ধৰ্মৰ বিষয়ে ধৰ্মৰ পানীৰ বিষয়ে আৰু ধৰ্মই আমাক আমাৰ জীৱনটো কেনেকৈ চলাব দিছে এই বিষয়ে আলোচনা চৰ্চা হৈ থাকিলেহে মানুহে নিজক সুধৰণি কৰিব পাৰে মানুহ গাড়ী মটৰৰ নিচিনা গাড়ী এখন কিনাৰ পিছত সাৰ্ভিসিং লাগি থাকিবই নহলে নাট বল্টু ঢিলা হলে এক্সিডেন্ট হ'ব গতিকে মানুহ ধৰ্মৰ যিবিলাক নীতি নিৰ্দেশনা আৰু যিবোৰ আপোনাৰ মানে ধৰ্মত মানে মানৱ জীৱন্তৰ কিছুমান যিবোৰ কথা উনুকিয়াই দিছে এই কথাবোৰ যদি আমি স্মৰণ নকৰো আৰু এই কথাবোৰ যদি মাজে মাজে চৰ্চা নকৰো তেতিয়াহ'লে আমি পাহৰি যাই যেতিয়া অহংকাৰ হ'ব তেতিয়া সমাজখনত তেনেকুৱা ধৰণৰ বিভিন্ন সংঘাত হ'বই আৰু তাৰ পৰিণাম স্বৰূপে আমি ভুগিব লাগিব এইটোৰ কাৰণে এই আলোচনাবিলাকে আমাৰ আজিৰ দিনটোত যেটো পৰিবেশ সৃষ্টি হৈছে আমাৰ মাজত সেইবিলাক আতৰোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব আৰু হিতুই ৰাস্তা প্ৰভু যীশুৱে যেনেকৈ এই জগতখনৰ মংগলৰ কাৰণে তেখেতে যিখিনি জীৱন ইয়াত জীয়াই থাকিলে এইখিনি জীৱন যেটো কাম কৰিলে তেখেতে হিতুৰ দ্বাৰাই মানৱ জীৱন সুন্দৰভাৱে কেনেকৈ লৈ যাব পাৰে বিভিন্ন দিকটো মানুহে কেনেকুৱাকৈ মানে একেবাৰতে মানে সব মানে কৰি মিলি নিজৰ মানে কিবা মতে লৈ যাব পাৰে সুবিধা মতে এইটো আমি আমাৰ প্ৰেক্টিকেল জীৱনত আমি প্ৰয়োগ কৰিব লাগে অকল ধৰ্মৰ নামত নমুনাটো কৰি থাকিলে নহব যে আমাৰ প্ৰেক্টিকেল জীৱনত আমি সেইবোৰ প্ৰয়োগ কৰিব লাগে যিবোৰ ধৰ্মত বাইবেলত যিবোৰ আমাক মানে জ্ঞান দিছে যেটো কৰিবলৈ দিছে সেইটো ব্যক্তিগত জীৱনত প্ৰত্যেকজন এই ধৰ্মৰ যিসকল আছে যিসকলে এই ধৰ্ম পালন কৰে তেওঁলোকে সেইবোৰ মানি চলিলে মই ভাবো মানে সবৰে সমাধান আছে গতিকে আদিবাসী সমাজ হিচাপে আজি যেহেতু বাপ্টিষ্ট এসোসিয়েশন আদিবাসীয়ে এটা মানে কি কয় গঠন কৰি লৈছে গতিকে সেই এসোসিয়েশনৰ জৰিয়তে যিবোৰ কথা আজি পাতিছে হিয়া যেন কাৰ্যক্ষেত্ৰটো তেওঁলোকে সদায় ফলো কৰে